84 বছৰ বয়সীয়া এগৰাকী জ্যেষ্ঠ নাগৰিক তথা হোমিও চিকিৎসকক শাৰীৰিকভাৱে প্ৰহাৰ। দয়াল দাস নামৰ হোমিও চিকিৎসকগৰাকীক শাৰীৰিকভাৱে প্ৰহাৰ উদণ্ড যুৱকৰ। মাৰপিটত জড়িত উদণ্ড যুৱকজন সৰভোগৰ 4 নং ৱাৰ্ডৰ প্ৰণৱ কলিতা। যুৱকজনে ভুকু আৰু ভৰিৰে লঠিয়াই প্ৰহাৰ কৰাৰ লগতে মাটিত বগৰাই মাৰপিটৰ অভিযোগ। হোমিও চিকিৎসকগৰাকীৰ প্ৰতিষ্ঠানলৈ ওলোৱা সোমোৱা বাটত যুৱকজনে ৰখাই থোৱা মটৰ চাইকেলখন অলপ আঁতৰাবলৈ কোৱাৰ বাবেই যুৱকজনে অশ্ৰাব্য গালি গালাজৰ লগতে মাৰপিট কৰে চিকিৎসকজনক। চিকিৎসকজনে ইতিমধ্যে যুৱকজনৰ বিৰুদ্ধে সৰভোগ থানাত এজাহাৰ দাখিল কৰিছে। এগৰাকী বয়োজ্যেষ্ঠ নাগৰিকক মাৰপিটৰ লগতে অপদস্থ কৰা ঘটনাৰ বিৰুদ্ধে আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় লোকৰ। ঘটনাটো যে আগতে এখন বাইক ৰাখছে, দোকানত একমাখা মানুহ আছে, মোৰ মানুহখিনি ওলাই যাব লাগে আৰু ভিতৰৰ বাহিৰৰ পৰা মানুহ আহিব লাগে। তাতে যিখিনি মানে ভিতৰত মানুহ আছিল মানুহখিনি ঔষধ নিয়া হৈছে আৰু বাকীখিনি ঔষধ আহিব। তাক মই ক'লোঁ যে মানুহখিনি ওলাই যাব লাগে, তই বাইকখন কৈছ। এইটো এই প্ৰণৱ দাস বুলি এজন ডম্বৰু কলিতাৰ পুতেক প্ৰণৱ মানে কলিতা। সি কৈছে তোৰ বাপেৰ জেগা নেকি এইফালে তই সেই কৰা বালৰ পুতেক এনেকৈ কৈছে। কৈ মোক মানে হেৰিৰ পৰা বাইকৰ পৰাই মানে ঠেঙেদি মাৰছে। মাৰত মই গ'লোঁ মানে পৰি গ'লোঁ। পৰি যোৱাৰ উঠাৰ লগে লগে আৰু মোক ইয়াতে 3 বক্সিং মাৰছে আৰু ঠেঙেদি আৰু মানে ঘূৰিছে। পুলিচে কৈছে আমি মানে এৰেষ্ট মানে কৰিম বুলি কৈছে। জানে মোৰ বয়স 84 বছৰ, 1440 চনৰ জন্ম। মোৰ হোমিওপেথি মই 1960 চনৰ পৰা হোমিওপেথি। এতিয়া মই 4 আনাত 5 পইৰা ঔষধ দিওঁ। অসম আদিত্য, বৰপেটা।